ভিতৰলৈ লৈ আহিছো আৰু এয়া চাওক এয়া হৈছে ফ্ৰিজিং কাউন্টাৰ এনে ধৰণে কাউন্টাৰ দাদাই বনাই আছে আৰু বিদেশৰ পৰা কাম শিকি আজি নগাঁও চহৰৰ ভিতৰত 1 নম্বৰ পজিশনত আছে য'ত চৰকাৰে দিয়া স্বীকৃতি তেওঁ লাভ কৰিলে আৰু এনে ধৰণে তেওঁ এইবিলাক আপোনাৰ কাম চলাই আছে প্ৰথমতে এজন কৰ্মচাৰী লৈ তেওঁ কাম কৰিছিলে আজি তেওঁ 10 জনকৈও ওপৰত কৰ্মচাৰী তেওঁ লগত আছে লগতে নিজে উপাৰ্জন কৰিছে আৰু 10 জনকো তেওঁ সংস্থাপন দিবলৈ চেষ্টা কৰিছে নহয় জানো গতিকে এয়া হৈছে আমাৰ অসমৰ লৰা গতিকে আমাৰ অসমৰ লৰাই কি কৰিব নোৱাৰে সকলো কৰিব পাৰে তো এই কাৰণে মই আপোনালোকক দেখুৱাই দিছো যে এটা সৰু ইন্ডাষ্ট্ৰি আপুনি প্ৰথমতে খুলক ডাঙৰ হ'বলৈ বেছি সময় নালাগে যেটো সোশ্যাল মিডিয়া পাৱাৰটো বহুত বেছি আপোনালোকক মই ভিতৰলৈ লৈ আহিছো আপোনালোকক মই যেতিয়া প্ৰথম এই এসএস ষ্টেল ফাৰ্নিচাৰ যি ইন্ডাষ্ট্ৰি ভিডিও দিছিলো এইখিনি জেগাৰ পৰাহে তেওঁ অকনমান ইন্ডাষ্ট্ৰিটো আছিল এইখিনি পৰা তেওঁ ইন্ডাষ্ট্ৰিয়ে নাছিলে গতিকে আজি এইখিনি জেগাত তেওঁ কাম কৰি আজি ইমান এটা লম্বা ইন্ডাষ্ট্ৰি তেওঁ বনাবলৈ সক্ষম হ'ল সেই সময়ত এনে ধৰণৰ মেচিন একো নাছিলে এইবিলাক কাটিং মেচিন সেই সময়ত একো কাটিং মেচিন নাছিল মাথু এখন টেবুল আছিল এনে ধৰণৰ এখন টেবুলেই আছিল আজি ডেটত 3খন 4খন টেবুল হ'ল আৰু এফালে লৈ আহক এইফালে হৈছে প্ৰেছাৰ মেচিন এইটো প্ৰেছাৰ দিয়ে এই এনে ধৰণৰ মেচিনো তেখেতৰ হাতত নাছিলে কিন্তু মই 4-5টা যেতিয়া ভিডিও বনাই দিলো অসমৰ ৰাইজে তেওঁ মৰম দিলে অসমৰ ৰাইজে তেওঁ কাম দিলে গতিকে অসমৰ ৰাইজৰ মাজত তেওঁ বিলীন হৈ পৰিলে সো এই কাৰণে মই আপোনালোকক আজি ইন্ডাষ্ট্ৰি